ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ হিমাচল প্ৰদেশৰ চলানস্থিত কাঠফুলা গৱেষণা সঞ্চালকালয়ৰ অধীনৰ অল ইণ্ডিয়া কোঅৰ্ডিনেটেড ৰিচাৰ্চ প্ৰজেক্ট অন মাছৰুম সৌজন্যত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা আৰু মৎস্য বিজ্ঞান বিশ্ববিদ্যালয় চৌহদত 23 জুনৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাঠফুলা গৱেষণা বিষয়ক আলোচনা চক্ৰ আৰু কৰ্মশালাৰ আজি সন্ধিয়া সামৰণি পৰে। 23 জুনত পুৱা ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পাছত বন্তি প্ৰজ্বলনেৰে আলোচনা চক্ৰখনৰ শুভাৰম্ভণি কৰা হয়। আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা বিভাগৰ সঞ্চালক ডক্টৰ সঞ্জয় কুমাৰ চেতিয়াই আদৰণি ভাষণ প্ৰদান কৰি কয় যে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই বিশেষ বাৰ্ষিক কৰ্মশালাখন আয়োজন কৰা হৈছে আৰু ইয়াৰ বাবে ICAR নতুন দিল্লী ধন্যবাদৰ পাত্ৰ। অনুষ্ঠানটিত অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ নিৰঞ্জন কলিতাই বিশেষ অতিথি হিচাপে ভাগ লয়। আনহাতে দুদিনৰ আলোচনা চক্ৰ আৰু কৰ্মশালাত দেশৰ 22খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ 30টা কাঠফুলা গৱেষণা কেন্দ্ৰৰ 40গৰাকী বিজ্ঞানী আৰু প্ৰতিনিধি উপস্থিত থাকে। কৰ্মশালাৰ লগত সংগতি ৰাখি 2 দিনতে কেইবাখনো গ্ৰুপ মিটিং অনুষ্ঠিত হয়। আজি দিনৰ ভাগত অসমৰ কাঠফুলা খেতিয়ক, বিজ্ঞানী আৰু ব্যৱসায়ীৰ মাজত এখন ত্ৰিপাক্ষিক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিত অসমৰ প্ৰখ্যাত কাঠফুলা খেতিয়ক তথা মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক প্ৰাঞ্জল বৰুৱাকে ধৰি প্ৰায় 40জন কাঠফুলা খেতিয়ক, ব্যৱসায়ী, উদ্যোগী উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7।